ইমান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালেই হ'ব যেহেতু গৰম বন্ধ পৰিছে সৰুতেতো বহুত বেছি এক্সাইটেড আছিলোঁ এই গৰম বন্ধটো পৰিলে তো এতিয়াও এক্সাইটেডে মাজতে তেনেকৈ ঘূৰা হোৱা নাছিল কিন্তু এইবাৰ জেঠি একদম মাতি আছে গুৱাহাটীলৈ বুলি চ' ফুৰিব যাম তাতে গুৱাহাটীত বহুত বেছি পুৱা এতিয়া প্ৰায় 6টামান বাজিছে ধুনীয়াকৈ ৰেডি মেলি হয় আৰু গৈ দিওঁ আৰু যিহেতু টাইম বেছি নাই ধুনীয়াকৈ এনজয় কৰিব ভিডিঅ'টো আৰু ভিডিঅ'টো শেষলৈ কণ্টিনিউ কৰিব বুলি আশা থাকিল সো ইফালে মই ৰেডি মেলি হয় ধুনীয়াকৈ ট্ৰেইনত বহিলোঁ টিকেট চিকেট কাটি আৰু এতিয়া মোৰ যাত্ৰা আৰম্ভণি হৈছে ওদালগুৰি টু গুৱাহাটী সো ইমান ধুনীয়া পৰিৱেশ উপভোগ কৰি গৈ আছোঁ আৰু গুৱাহাটী পাবলৈ হ'ল আৰু ফাইনেলি জেঠিয়ে মোক পিক আপ কৰিলে আৰু জেঠিহঁতৰ ঘৰ আহি পাই ফ্ৰেছ হ'লোঁ হৈ পেলাই যিহেতু ঘৰৰ পৰা ব্ৰেকফাষ্ট কৰি আনিছিলোঁ জাষ্ট ইমান পুৱাই 6:30তে ওলাইছিলোঁ মই ঘৰৰ পৰা সো জাষ্ট মাত্ৰ চাহ খাইছিলোঁ আৰু কিবা কিবি কৰোঁ মানে তাকে আৰু ভণ্টি মানে যেহেতু মই দাদাৰ ঘৰত আহিছোঁ চ' মোৰ ভতিজা আছে তো মোৰ ভতিজাৰ লগত অলপমান টাইম স্পেণ্ড কৰোঁ আপোনালোকক বাৰু চবকে চিনাকি কৰাই দিম পিছে পৰে তাৰপিছত তেনেকৈ টাইমবোৰ স্পেণ্ড কৰোঁ আৰু ক'ৰবাত যদি ফুৰিব যোৱা হয় তেনেহ'লে আপোনালোকক নিশ্চয় দেখাম চ' প্লিজ কণ্টিনিউ মাই ভিডিঅ' এতিয়া আকৌ খোৱাৰ পাল জেঠিহঁতৰ ঘৰত আহিছোঁ যিহেতু চ' জেঠিয়ে ইফালে ফল মূল দিলে তাকে খাওঁ আৰু মোৰ ভতিজাজনীক দেখাই দিওঁ এয়া মোৰ ভতিজা তাইৰ নাম চিয়া তাকে এতিয়া আমি খাই লৈ ধুনীয়াকৈ কিবা গেম খেলিম বুলি ভাবিছোঁ তাকে মই নাজানো কিবা বেলেগ গেম বোলে গেম খেলিম বুলি কৈছিলোঁ কিন্তু গেম খেলা সলনি খাবহে দিলে মোক মোৰ ভতিজাজনীয়ে ধুনীয়াকৈ এইফালে টেংকি বনাই দিছে জুচ চ' জুচটো খাই লওঁ চ' এইটোৱে আমাৰ গেম চ' মই নাজানো তাই আমাক এতিয়া শিকাব মানে মোকো শিকাব কি গেম হয় চ' হোৱাট ইজ দ্য নেম অফ দ্য গেম গেমৰ নামটো কি বিজনেছ গেম চ' হাউ টু ষ্টাৰ্ট কেনেকৈ ষ্টাৰ্ট কৰিব লাগে গেমটো ডিভাইড কৰিব লাগিব মানে যোনজন মানুহ থাকে এনেকৈ টকেন হয় এইবোৰ মানে চ' বেলেগ বেলেগ টকেন চ' এইবিলাক 10,500 600 এনেকৈ মানে বেলেগ বেলেগ টকেনবোৰ থাকে চ' এইবিলাক ছেপাৰেট কৰিব দিছে তাকে ছেপাৰেট কৰি দিওঁ তাইক হেল্প কৰি দিওঁ আৰু তাৰপিছত গেমটো ষ্টাৰ্ট কৰিম আৰু মই কি চুজ কৰিম ৰ'বা য়েল্ল' So let's start the game. আমি এতিয়া গেম কিবা ষ্টাৰ্ট কৰিব লৈছোঁ ডাইচটো ক'ত ৰোল কৰিব লাগিব ফাৰ্ষ্ট টাইম এনেকৈ খেলি আছোঁ যোৱা খেলাতে লাগি আছে 5 1 2 3 4 5 I like to saw wow 4 yate total price likha thake rupees 4000 tai pale na na pa kise dibole ho bank kinisu jaga oh jaga to kinisa oh eto bankor kiba hoy aro property hoy property kinibo pari oh bankor property ami kinibo jai asu bank finally moi yate chance পাইছো সো এটা সানসৰ সান 7 যেহেতু হয় সো সান 7 টো কেনেকৈ গম পালা তুমি 7 নো ইয়াতে 7 বুলি লিখা নাই ন ডাইস ৰোল কৰতে 7 ওলাইছে ন আহি পালা ন ডাইস ৰোল কৰতে 7 আহি পাইছে সো মোৰ সানসৰ 7 ইউ হেভ won a jackpot of 2000 ইয়া 2000 মই নহলেও গেমত 2000 এতিয়া মই বেংকৰ পৰা পাম সো কালেক্ট কৰি লও আৰু বেংকৰ পৰা ইও কালেক্ট কৰি ললো বেছি হ্যাপি হৈ আছিলো কিন্তু কি হল সাকচোন ৰেষ্ট হাউসত আহি কিনে পৰি গলো এতিয়া তাই কৈছে যে ৰেষ্ট হাউসত পৰিলে কি হ'ব মোৰ পিছত তাই চান্স ন কিন্তু মোৰ চান্সটো মানে মিস আউট হয় তুমি পাবা আৰু চান্স ওকে দুখ লাগিছে কিন্তু বহুত বেছি দুখ লাগিছে কিন্তু উপায় নাই আৰু ইমান ফূৰ্তি কৰিছিলে যে সেইকাৰণে অলপমান কথাতে বেছি ফূৰ্তি কৰিব নাপায় এইটোৱে দ্য বেষ্ট লেসন তেতিয়া ভাত খালোঁ গেম খেলি পেলাই ধুনীয়াকৈ ভাত চাত খাই তাৰপিছত ইমান বেছি টোপনি লাগিল নহয় বহুত বেছি ভাগৰ লাগিছিল যিহেতু আহি পেলাই টোপনি হোৱা নাছিল আৰু ৰাতিপুৱা প্ৰায় 5মান বজাতে উঠিছিলোঁ চ' অলপমান শুলোঁ শুই উঠি তাৰপিছত এতিয়া যিহেতু গা ধুই পেলাই কাপোৰখিনি মেলি দিছিলোঁ তাকে কাপোৰখিনি অলপমান বেলকনি ফালে সামৰিবলৈ আহিছোঁ আৰু তাকে ইফালে পৰিৱেশখিনি ধুনীয়াকৈ চ' এইফালে পিছফালৰ পৰিৱেশ আৰু
আৰু কাপোৰখিনি ধুনীয়াকৈ সামৰি লওঁ এতিয়া কাপোৰখিনি সামৰি আনিলোঁ তাকে বিচনাতে থৈ অলপ জাপিব লাগিব আৰু জেঠিয়ে ক'লে যে অলপমান ফুৰাব নিব বাহিৰত গুৱাহাটীত ক'ত নিয়ে এতিয়া তাকে আৰু অলপমান ফুৰিম আৰু যিখিনি পাৰোঁ যিহেতু এতিয়া প্ৰায় 5 মান বাজিছে ইভিনিঙৰ চ' এতিয়া ড্ৰেছ হয় আপোনালোকক লগ পাই আছোঁ ফাইনেলি মই ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ এতিয়া ক'ত যাওঁ বলক দেখাই দিম ধুনীয়াকৈ ভিউবিলাক এনজয় কৰিব যেহেতু কেব বুকিং কৰিছোঁ যাবৰ কাৰণে কিন্তু এতিয়ালৈকে কেব আহি পোৱা নাই চ' অলপমান মানে আপোনালোকক সিটিং এৰিয়াটো দেখাই দিওঁ এইটোৱে হয় আমাৰ জেঠিহঁতৰ বেলকনিটো আৰু ইয়াৰ পৰা ধুনীয়াকৈ মেইন ৰোডটো পায় তাকে এতিয়ালৈ কেব অহা নাই চ' ৰখি আছোঁ আৰু তলতো কিবা কিবি আছে সেইবোৰ ভিউ দেখাওঁ বলক মই এতিয়া খটখটি নামি যাই আছোঁ তললৈ বুলি এয়া জেঠিহঁতৰ ঘৰৰ তলৰ পৰিৱেশ বহুত বেছি সুকীয়া আৰু ইমান এস্থেটিক ভাইব যিহেতু কেফে এইবিলাক চব ভাড়া দিয়া আছে কেফে ৰেষ্টুৰেণ্ট এনেকৈ এখন দাদাৰো দোকান আছে যিহেতু গুৱাহাটীত অলপো ঠাই মানে এনেই থোৱা নাযায় চ' পূৰা ধুনীয়াকৈ ইউজ কৰিছে অৱশ্যে ইমান ভাল লাগে আৰু পূৰা ভিৰ হৈ থাকে মানে এনি টাইম পূৰা ৰাতি 8-9টালৈকে ভিৰ হৈ থাকে ইমান বেছি ভাল লাগে আৰু এইটোৱে মোৰ জেঠিৰ ঘৰ ডাঙৰ জেঠি হয় মোৰ মাৰ চবতছে ডাঙৰ বাইদেউ আৰু চ' তেখেত মানে গুৱাহাটীতে থাকে তো জেঠিয়ে বহুত দিনৰ পৰা এইজনীয়ে মোৰ জেঠিয়ে বহুত দিনৰ পৰা মাতি আছিল চ' ফাইনেলি আহিলোঁ তাকে এতিয়া আমি ধুনীয়াকৈ কেবত বহি লওঁ আৰু চ' আমি এটা ধুনীয়া স্পট ভিউ কৰিবৰ বাবে গৈ আছোঁ আৰু এইখিনি জেগা চিনি পাইছেনে গুৱাহাটীৰ ABC চ' জেঠিৰ ঘৰ ABCতে হয় কৈ দিলোঁ আৰু আপোনালোকক ফাইনেলি ৰিভিল কৰি দিলোঁ আৰু ইমান ধুনীয়া লাগে এই সন্ধিয়া টাইমখিনি যিহেতু দিনটো একেবাৰে ওলাব নোৱাৰি ইমান বেছি গৰম বাপৰে ওলাবৰ কথা মানে ভাবিবই নোৱাৰি আৰু তাকে এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ জেঠি মই আৰু এজনী জেঠিও আহিছে পিছত বাৰু আপোনালোকক দেখাম এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰু ঠাইডোখৰ আপোনালোকে চিনি পাইছেনে বহুত বেছি ভাইৰেল এই ঠাইখন হৈ আছে বৰ্তমান ইনষ্টাগ্ৰাম ইউটিউব তাকে আমি আহিছোঁ ক'ত আহিছোঁ জানেনে ৰিভাৰ ফ্ৰণ্টলৈ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টলৈ বলক ভিতৰলৈ যাওঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ ৰিভাৰ ফ্ৰণ্টলৈ এয়া ইজনীয়ে মোৰ জেঠি 2 নম্বৰ জেঠি হয় জেঠিও আহিছে জেঠি যিহেতু গণেশগুৰিত থাকে পিছে পৰাই জেঠি ঘৰত গ'লে দেখাম বাৰু বলক এতিয়া ধুনীয়াকৈ ভিউটো এনজয় কৰোঁ বহুত বেছি ধুনীয়া একদম সুকীয়া পগলা হৈ গৈছোঁ ভিউটো চাই ভিউটো বহুত বেছি ধুনীয়া হয় এইটোৱে আমাৰ ডেষ্টিনেশ্যন যোনটো ৰিভাৰ ফ্ৰণ্ট ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট সেইটো আমি আহি পালোহি আৰু ইমান ধুনীয়া পৰিৱেশ চাওকচোন এবাৰ বহুত বেছি সুকীয়া ইমান বেছি মতলীয়া পৰিৱেশখিনি আৰু ছানছেটৰ টাইমত আহিলেতো বেছি ভাল লাগে কিন্তু আমাৰ যিহেতু পলম হ'ল আৰু উপায় নাই তাকে আৰু এইখিনি ভিউৱে ফালে ফটো উঠিব আহিছিলোঁ ইমান মজা ভিউ আৰু সেইটো অলপ যিহেতু আন্ধাৰ হ'ল আমি আহোঁতে ট্ৰেফিকত ফচি গ'লোঁ এইডাল ৰ'পৱে'ডাল ইমান বেছি ভাল লাগিছে আৰু পৰিৱেশখিনি তাকে এটা ধুনীয়াকৈ লাইটিংছবোৰ লগাইছে আৰু মজা আছে আৰু এইজনী মই ধুনীয়াকৈ ইয়াতে ভিউটো অলপ এনজয় কৰিছোঁ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কাষতে যিহেতু ব্ৰহ্মপুত্ৰ ৰিভাৰ ৰিজৰ্ট আহিছোঁ চ' অলপমান ভিউটো এনজয় কৰিলোঁ আৰু তাতে জেঠিহঁতে অলপ বহি আছে আৰু ইফালেও ধুনীয়া এটা ভিউ আছে এতিয়া তললৈকে ভিউটো চাবলৈ যাই আছোঁ আপোনালোকে অলপ অলপ দেখিছে চাগে ইফালে মোৰ ক'বলৈ একদম ভাষা নাই ইমান বেছি ভাল লাগিছে ভিউটো অলপ কিমানো কৈ থাকিম কিমান ৱেইট কৰি আছে এয়া আপোনালোকক যে কৈছিলোঁ পূৰা মেইন পইণ্টলৈকে আহিছোঁ এইটোৱে মেইন কিবা তাৰপিছত এইখিনিৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰখিনি এয়া আন্ধাৰৰ পৰিৱেশ আৰু এইফালে এখন ৰিজৰ্ট আছে ধুনীয়াকৈ কিন্তু এতিয়া যিহেতু পলম হৈছে চ' ভিতৰলৈ যাব নোৱাৰোঁ আৰু আন্ধাৰো হৈছে পানী আৰু ইফালে ধুনীয়াকৈ লাইটিংছবোৰ জ্বলি আছে ইমান এটা এস্থেটিক ভাইব বাপৰে কি ক'ম আৰু ক'বলৈ ভাষা নাই একদম মুখৰ ভাষা হেৰাই গৈছে তাকে ইমান ভিউ এনজয় কৰি আৰু এটা ইমান ফ্ৰেছ এয়াৰ বলি আছে একদম মানে কি ভাল লাগিছে নাজানো লাগিছে তাকে দুখনমান ফটো মাৰিলোঁ এজ এ মেমৰি হিচাপে চ' আৰু আমি
আৰু মোৰ হাতখন দি এইবিলাক অলপমান নতুনকৈ কৰি আছোঁ বহুত বেছি ভাল লাগিছে আৰু এতিয়া ধুনীয়াকৈ কেফে এখন আছে তাতে এতিয়া কিবা খাওঁ বুলি আহিছোঁ আৰু কিবা আছে বহুত ধুনীয়াকৈ লাইটিংছবোৰ আৰু ইফালে আমি 3টা কোল্ড কফি অৰ্ডাৰ দিছিলোঁ জেঠি দুজনী আৰু মোৰ ধুনীয়াকৈ এতিয়া চেল্ফ ছাৰ্ভিচ যিহেতু নিজে নিজে লৈ খাব লাগে আৰু ধুনীয়াকৈ কফি কাপ লৈ ল'লোঁ আৰু জেঠিহঁতে বেলেগ ফালে বহিলে মই অলপ চাইড কৰি বহিলোঁ এতিয়া ধুনীয়াকৈ কফিটো খাই লওঁ আৰু আমি ধুনীয়াকৈ কফি খাই মেলি আৰু ইয়াতে এটা ধুনীয়াকৈ ছুইমিং পুল টাইপৰ আৰু ছুইমিং পুল নহয় বাৰু তথাপি এটা ধুনীয়াকৈ পুল আছে আৰু ধুনীয়াকৈ লাইটিংছবোৰ আৰু মাজতে কি ধুনীয়া পৰিৱেশখিনি মানে একদম বেলেগ কাণ্ট্ৰি অহা যেন লাগিছে আৰু ধুনীয়া গছবোৰ আছে আৰু এই লাইটিংছবোৰ একদম জাৰ্মানী ফ্ৰান্স এনেকুৱা টাইপ লাগিছে চিটিবোৰত যে থাকে সঁচাকৈ বহুত বেছি সুকীয়া আৰু ইমান ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেট কৰি ৰাখিছে সঁচাকৈ তেওঁলোকক মানে সুঁৱৰি দিব লগা আৰু আজিকালি আমাৰ নতুন প্ৰজন্মই মানে ইমান বেছি ইমপ্ৰুভ কৰিছে আমাৰ জেগাবোৰ তাকেই ভাবি মানে বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমাৰ যিহেতু ছাইডবোৰ চোৱা হৈ গ'ল ধুনীয়াকৈ আমিও ওলাই দিওঁ আৰু ইয়াৰ পৰা সো আমি এতিয়া ধুনীয়াকৈ ঘূৰি পাকি মেলি আৰু ধুনীয়াকৈ চিটি বাছতে উঠি দিলোঁ ধুনীয়াকৈ ঘৰলৈ যাবলৈ আৰু বজৰংবলী মন্দিৰ পালোঁ জয় বজৰংবলী সো ফাইনেলি আমি এতিয়া আমাৰ মানে যিহেতু ঘৰৰ সেইখিনি ৰাস্তাখিনি পালোঁ আৰু প্ৰায় এতিয়া 9:30মান বাজিছে যদি ভিডিঅ'টো ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই